টিংখাঙৰ বামুণবাৰী দুৰ্ভগীয়া পিতৃ-মাতৃৰ 25 ঘণ্টীয়া অনশনৰ অন্ত কন্যা আইনী সোণোৱালৰ মৃত্যুৰ ন্যায় বিচাৰি কৰিছিল এই অনশন শিক্ষয়িত্ৰীৰ মানসিক নিৰ্যাতনৰ বলি হৈছিল নৱম শ্ৰেণীৰ ছাত্ৰীগৰাকী নিৰ্যাতনৰ বলি হৈ 16 দিনত চৰমপন্থা লৈছিল আইনী সোণোৱালে 17 জুনত বামুণবাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰিছিল পৰিয়ালে দুখী গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তিৰ দাবী পিতৃ-মাতৃৰ মৰাণ ৰাজ্য চক্ৰ বিষয়ৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ এসপ্তাহৰ ভিতৰতে অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা নললে কঠোৰ আন্দোলনৰ সকিয়নি দল সংগঠনৰ উল্লেখযোগ্য আজি পৰ্যন্ত অভিযুক্ত শিক্ষয়িত্ৰীগৰাকী পলাতক পাব বুলি কৈছে বিচাৰিছোঁ বোলে বিচাৰি পোৱা নাই আইনিক ন্যায় দিম বুলি কৈছে যিমানে পাৰোঁ কটকটীয়া কৈছোঁ কেছখন এই কৈছোঁ কৈছে এতিয়া আইনে জানে আৰু কি কৰিব সঁচাই ন্যায় দিব পাৰে না মিছাই দিয়ে এতিয়া আমিনো নাম মেনশ্যন কৰিও আজিলৈকেচোন এৰেষ্ট কৰাই নাই আমিতো দুখী শাস্তি পোৱাটোৱে বিচাৰিছোঁ দুখী শাস্তি পাব লাগে আইনৰ ওপৰত মই ইমান বিশ্বাস কৰোঁ কেতিয়াবা নকৰোঁ দুইটাৰ মাজতে হৈ পৰিছে যদি ইমান বিশ্বাস আছিলে আজি ইমান দিনে ধৰিব পাৰিলেহেঁতেন আজি 23 দিন মানে আটাইতকৈ দুখজনক বিষয় এইটোৱেই যে নৱম শ্ৰেণীৰ এজনী ছাত্ৰীয়ে আত্মহত্যা কৰিবলগীয়া হ'ল ইয়াতকৈ আৰু ডাঙৰ কথা একো হ'ব নোৱাৰে আৰু সেই আত্মহত্যা এতিয়া আমি পৰিয়ালৰ ফালৰ পৰা যিমানখিনি কথা গম পালোঁ আচলতে এয়া আত্মহত্যা নহয় এয়া এক হত্যাহে আৰু তাক আত্মহত্যা কৰিবলৈ বাধ্য কৰা হৈছে আৰু এই ছোৱালীজনীৰ ন্যায়ৰ কাৰণে পিতৃ মাতৃয়ে অন্বেষণ কৰিব লোৱাটো আমাৰ মানৱ সমাজৰ কাৰণে লজ্জাজনক কথা এখন আইন ব্যৱস্থা থকাৰ পিছতো কিয় মাক দেউতাকে আজি অন্বেষণ 25 ঘণ্টা অন্বেষণ কৰিবলগীয়া হৈছে এই কথাটো ৰাইজে এবাৰ উপলব্ধি কৰক ইয়াৰ আঁৰৰ ৰহস্য কি আছে যিখন বিজেপি চৰকাৰে বেটি বচাও বেটি পঢ়াও বুলি কয় তাৰ পিছতো মানে ডাঙৰ ডাঙৰ শ্লোগান দিয়ে আৰু সেইখন অসমত এগৰাকী ছাত্ৰীয়ে আত্মহত্যা কৰাৰ পিছত পৰিয়ালে উল্লেখ কৰা এজেহাত ব্যক্তিসকলক আজিলৈকে ধৰিব নোৱাৰাটো আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা